দিছপুৰত বহি থকা যদি হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে উজনিত আহি খুটি পুতিব পাৰিব তেতিয়াহ'লে ভুল ভাবিছে। হিমন্ত বিশ্ব শৰ্মাক আজি আমি চৰাইদেউৰ পৰাই কৈছো যে বহুত হ'ল, এতিয়া আৰু নোৱাৰিব। তাৰ প্ৰমাণ মই কেমেৰাত দেখুৱাই দিব বিচাৰিছো যে চৰাইদেউত কিমান মহিলা ইয়াত ওলাই আহিছে, আজি আমি বহিবলৈ জেগা দিব পৰা। মই আহি থাকোতে 2-3খন জেগাত চাহ খাবৰ কাৰণে যেতিয়া ৰখিছিলো তেতিয়া তেওঁলোকে কৈছে বাইদেউ কিবা এটা কৰক, এই অত্যাচাৰী যিজন মুখ্যমন্ত্ৰী এফালৰ পৰা গুৰুগ্ৰাসে অসমখন লুটিছে, এতিয়া উজনি লুটিবলৈ আহিছে আৰু যোৰহাটত আৰু ইয়াত তেওঁলোকে অভাৰব্ৰিজ দেখুৱাই পেলাই ভেলকি বাজি মাৰি আমাৰ চাহ বাগান বিলাক, আমাৰ কয়লাৰ খনি বিলাক, আমাৰ ইয়াত থকা গেছ আৰু তেল লুণ্ঠন কৰিব আহিছে। দিব নেকি? নিদিয়ে। মোৰ বিশ্বাস উজনিয়ে ভাৰতবৰ্ষৰ চাহ উৎপাদনৰ 50% চাহ ক'ৰ পৰা যায়? উজনিৰ পৰা যায়। হিমন্ত বিশ্ব শৰ্মাই উজনিৰ ৰাইজক ভাল পায়, উজনিৰ জনজাতীয় লোকসকলক ভাল পায়। উজনিত খুপনি পিটিবলৈ অহা নাই, উজনিত অভাৰব্ৰিজ বনাবলৈ অহা নাই। আপোনালোকে যদি ভালকৈ চাই উজনিত কাঞ্চনজুৰি, বাণী গ্ৰেমছ আৰু যদি অকমান আগলৈ ডিব্ৰুগড়ত যায় জালান্ত্ৰী ইণ্ডাষ্ট্ৰী, এইবিলাক তেওঁলোকে এফালৰ পৰা তেওঁলোকে গুৰুগ্ৰাসে গ্ৰাস কৰি গৈ আছে। মই সেই আজি চৰাইদেউৰ পৰা অসমৰ প্ৰত্যেকজন মানুহক আজি আহ্বান জনাইছো যে হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ, আদানী আম্বানীৰ চকু এবাৰ চাংচাৰী ৰঙিয়াৰ মাটি লৈ হ'ল, ৰামদেৱক মাটি দি হ'ল, বাহিৰ ৰাজ্যৰ বনিয়াক পানীদৰত মাটি দি হ'ল, ৰিণিকীয়ে হাজাৰ হাজাৰ বিঘা মাটি লৈ হ'ল। কিন্তু আজি উজনিৰ ৰাইজে প্ৰমাণ দিব লাগিব যে আমি উজনিৰ এনেকুৱা আদৰ্শ মহিলাক আমি বিশ্বাস কৰো যিগৰাকী জয়মতীয়ে দেশৰ স্বাৰ্থত, স্বামীৰ স্বাৰ্থত নিজৰ আত্ম বলিদান দি গৈছে আৰু মুখ্যমন্ত্ৰীয়ে পত্নীৰ স্বাৰ্থত অসমত বন্ধক দিছে। মুখ্যমন্ত্ৰী সেইজনে পত্নীৰ স্বাৰ্থত অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত বন্ধকত দিছে, অসমৰ আই মাতৃসকলৰ ভৱিষ্যতক বন্ধকত দিছে। আৰু উজনিৰ যদি মাতৃ সমাজে যদি এই কথাখিনি যদি আপোনালোকে যদি বুজিবলৈ নোৱাৰে, ভয়ংকৰ ভৱিষ্যত সন্মুখত আছে, এই কথাটো আপোনালোকে বুজি পাব লাগিব। মই আপোনালোকক কৈছো আমি মহিলা শক্তি, মহিলা লক্ষ্মী, মহিলা বুদ্ধি, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত পৰি আজি মাতৃ সমাজে এই বুদ্ধি, লক্ষ্মী আৰু শক্তিক তেওঁলোকে আজি তাৰিখত পাহৰি গৈছে, দুৰ্বল অনুভৱ কৰিছে। মই আহ্বান জনাইছো যে 1200 টকীয়া যি অৰুণোদয় আঁচনি দিছে, 1200 টকা অৰুণোদয় আঁচনি দিয়াৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ লগাই অসমত 34 লাখ মানুহৰ ঘৰৰ পৰা পইচা কাটি লৈ গৈছে। 1200 টকা অৰুণোদয়ৰ স্বাৰ্থত 450 টকীয়া গেছ চিলিণ্ডাৰৰ দাম 950 টকা কৰিছে। 1200 টকা অৰুণোদয়ৰ স্বাৰ্থত 4 টকা গেষ্ট্ৰিকৰ পেণ্টাজল টেবলেটৰ দাম আজি 18 টকালৈকে দাম বৃদ্ধি কৰিছে। 1200 টকাৰ স্বাৰ্থত 7,992খন চৰকাৰী স্কুল বন্ধ কৰি বহিৰাজ্যৰ বনিয়াৰ হাতত তেওঁলোকে বিদ্যাৰ শিক্ষাৰ বিভাগটো চম্ভাই দিছে। এই 1200 টকাৰ স্বাৰ্থত ভেজাল ঔষধে গোটেই অসমত আজি তাৰিখত একদম চানি ধৰিছে। আজি তাৰিখত আপুনি ভেজাল ঔষধৰ প্ৰয়োগত মানুহৰ আপুনি দেখিছে প্ৰেছাৰ হৈছে বোলে, আগবেলা কথা পাতিছিলো, পিছবেলা টপককে পৰি মানুহ মৰি গৈছে। এই যে কোভিডৰ সময়ত ভেকচিনৰ নামত যিটো তেওঁলোকে 2 নম্বৰী কৰি গোটেই ভাৰতবৰ্ষৰ মানুহবিলাকক বেমাৰী কৰি মেডিচিনৰ যিটো তেওঁলোকে ব্যৱসায় কৰিলে, এই কথাবিলাক বুজিব লাগিব। আজি গাঁৱে গাঁৱে যাব, মানুহৰ ভৰিত জোৰ নাই, নাৰ্ভ উইক হৈছে। এই যে কোভিডৰ ইনজেকশ্যন দি তেওঁলোকে শ হাজাৰ হাজাৰ কোটি টকাৰ তেওঁলোকে যি ব্যৱসায় কৰিলে, এই কথা মাতৃ সমাজে পাহৰি গলে নহব। হয়, আজি তাৰিখত তেওঁলোকে আমি মদৰ কথা কলে বেয়া পায়। মদ আমাৰ জাতীয় জনজাতীয় লোকসকলে মদ খায়, মদ খোৱাটো আমি কোৱা নাই যে মদ আপোনালোকে নাখাব,
কিন্তু ক'ত দেখিছে স্কুল বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলোৱা চৰকাৰ? মই 10 বছৰত এইখন চৰকাৰে কি কি কাম কৰিলে কেইটামান খতিয়ান লওক, বুকু কপি যাব। আমাৰ ভাৰত চৰকাৰৰ ৰিজাৰ্ভ বেংকৰ এটা ফান্ড থাকে, যেটা দুৰ্যোগ হ'ব, যে ভূমিকম্প হ'ব, বানপানী প্ৰলয় হ'ব, তেনেকুৱা যদি কিবা কাৰণ হয় ৰিজাৰ্ভ বেংকত এটা ফান্ড থাকে, যে দুৰ্যোগ নিৰাময়ৰ এটা ফান্ড থাকে। আপোনালোকে গম নোপোৱাকৈ, আপুনি মই গম নোপোৱাকৈ গোটেই ফান্ডটো উলিয়াই লৈ গৈ তেওঁলোকে খৰচ কৰিলে। আজি উজনিত তেওঁলোকে, যে মই আপোনালোকক ক'ব বিচাৰিছো, বেছি দূৰ নহয় ইয়াৰ পৰা মাৰ্ঘেৰিটা, কয়লাৰ যিবিলাক খনি, এই কয়লাবিলাক অবৈধভাৱে আপোনালোকে দেখিছে, ৰেড হোল মাইনিং। এই মাইনিঙত শ্ৰমিকে আজি তাৰিখত প্ৰাণ দিবলগীয়া হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মাই কি কৈছে? শ্ৰমিকৰ কথা খবৰ ৰাখিবলৈ সময় নাই। পুলিচ লগাই দিছে তাত, যে ট্ৰাক বিলাক যাবলৈ দিয়া, ইয়াত যাতে বিৰোধীয়ে ট্ৰাক বিলাক ধৰিব নোৱাৰে, ইয়াৰ পৰা অবৈধ খনন চলি আছে। মই হিমন্ত বিশ্ব শৰ্মাক আজি ইয়াৰ পৰাই উজনিৰ এগৰাকী মই বোৱাৰী হিচাপে, মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে সকীয়াই দিব বিচাৰিছো, হেৰৌ অসুবিধাবাদীৰ দল, তোৰ মিছা হ'ব কৌশল, তই ৰাইজৰ তই সেৱা চুৰি কৰি বহাব খুজিছ। মই উজনিৰ আপোনালোকক সকলোকে কৈছো, উজনিৰ কয়লা, উজনিৰ চাহপাত, উজনিৰ তেল, উজনিৰ গেছ, এইবিলাক কাৰ সম্পদ? অসমৰ প্ৰত্যেকজন মানুহৰ ভৱিষ্যত প্ৰজন্মৰ সম্পদ। আৰু এই সম্পদ বহিৰাজ্যৰ বনিয়া আদানী, আম্বানী আৰু অমিত শ্বাহক লুণ্ঠন কৰিবলৈ দিম নে নিদিম সিদ্ধান্ত উজনিৰ ৰাইজে ল'ব। নালাগে আমাক অভাৰব্ৰিজ, আমাক লাগে চৰকাৰী স্কুলত যেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ ছোৱালীয়ে ইংলিছ মিডিয়ামৰ স্কুলত পঢ়িছে, মোৰ বিদ্যুৎ গগৈ ঠেলা চলোৱাৰ ল'ৰাটোৱেও, তেওঁৰ ল'ৰাটোৱেও চৰকাৰী স্কুলত ভাল শিক্ষা পাব লাগিব। লাগিব নে নালাগিব? হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে যেনেকে বন্ধা স্কুল খুলিছে, মই কৈছো যে আমাৰ ৰহিমৰ ল'ৰাটোৱেও কিন্তু স্কুলত পঢ়িবলৈ আমাক চৰকাৰী বিদ্যালয় লাগিব। মই সেইকাৰণে কেতিয়াবা মোৰ মহিলাসকলক চবেই কয়, আপোনালোকে গাঁৱে গাঁৱে গৈ বুজাওক। কি বুজাব লাগে? স্বাধীনতাৰ পিছত সিংহভাগ সময় এইসকল মহিলাই কংগ্ৰেছৰ লগত ৰাজনীতিত জড়িত নাছিল জানো? ৰাজনীতি মহিলাই ক'ৰ পৰা শিকিছে? কংগ্ৰেছৰ পৰা শিকিছে, হয় নে নহয়? গতিকে আজি কিয় শিকাবলগীয়া হ'ল যে 1200 টকাৰ কাৰণে স্কুল বন্ধ হৈছে, মহিলা নিশ্চুপ। 1200 টকাৰ কাৰণে আজি তাৰিখত বিদ্যুতৰ মাচুল বৃদ্ধি কৰা হৈছে, মহিলা নিশ্চুপ। দুৰ্ভাগ্যজনক কথা। আজি তাৰিখত অত্যাৱশ্যকীয় সামগ্ৰী, মহিলা হৈছে স্বাভিমান। মহিলা, ময়ো এগৰাকী নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছো। মোৰ মনত আছে, মোৰ দেউতাই বহুত কষ্ট কৰি আমাক ডাঙৰ কৰিছে, কিন্তু মাৰ মাজত থকা যিটো স্বাভিমান, হাত নপতা যিটো আগুৰতা, যিটো অসমীয়া মহিলাৰ স্বাভিমান, আজি হিমন্ত বিশ্ব শৰ্মাই কয় যে 27 লাখ হিতাধিকাৰীক আমি 40 লাখলৈ লৈ গৈ পেলাই মহিলাৰ স্বাভিমানক ভুল লুণ্ঠিত কৰিছে। আজি তাৰিখত কোনো মহিলা, মই বুকুত হাত দি ক'ব পাৰো, আঁচনিভুক্ত কোনো মহিলা আজি তাৰিখত যদি হঠাৎ মৃত্যু হয়, ধাৰৰ বুজাত মৃত্যুবৰণ গ্ৰহণ কৰিব লাগিব। এনেকুৱা এখন মৰিচিকালৈ মহিলাক লৈ গৈছে। আজি বন্ধনত দিব লাগে পইচা, মাইক্ৰ ফাইনেন্সত পইচা দিব লাগে, অৰুণোদয় পায়। আজি অমৃত কলহৰ নামত নচোৱা হৈছিলে, কিবা পালে নেকি? পালেনে? অমৃত বৃক্ষৰ নামত ফটো তুলি 10,000 টকাকৈ দিম বুলি কৈছিলে, পালে নেকি? 5 লাখ চাকৰি দিম বুলি কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মোৰ লাইফটো কচাই এই লাইফটো খবৰ দিয়ে, কাৰণ তেওঁলোকৰ তাত মানুহে আমাক ফোন কৰি কয় যে ইমান কিয় গালি পাৰে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি এটা কথা ক'ব বিচাৰিছো, 5 লাখকৈ চাকৰি দিম বুলি কৈছিলে। 1 লাখ চাকৰি 10 বছৰত দিছে আপোনালোকে, প্ৰায় 10 বছৰত ভেকেন্সিৰ আন্ডাৰত দিছে, চাকৰি কোনো নতুন ক্ৰিয়েট কৰিব পৰা নাই। আজি তাৰিখত তেওঁলোকৰ আন্দোলন নাই। মই চৰাইদেউৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো, বলক মোৰ লগত স্বচ্ছলত। প্ৰত্যেক দিনাই আশা কৰ্মী, ৰান্ধনী সন্থা, প্ৰাথমিক
শিক্ষকসকল, মৈত্ৰীসকল, আজি যাকে কওক ব্যৱসায়ীসকল, ওলা ওবেৰ, পৰ্যটনৰ লগত সকলোৱে স্বচ্ছলত দৈনিক প্ৰতিবাদ কৰি আছে আৰু প্ৰতিবাদক তেওঁলোকে নেদেখা ভাও ধৰি আছে। সেইকাৰণে মই মহিলাসকলক আহ্বান জনাইছো, মহিলা নাৰী শক্তি, এই শক্তিক আপোনালোকে পাহৰি নাযাব। মই বিশ্বাসেৰে আপোনালোকক কৈছো, ২৬ চনৰ অসমত প্ৰতিজন জনতাই বাট চাই আছে যে কংগ্ৰেছে নেতৃত্ব দিব পাৰিব নে নোৱাৰিব। আৰু ১০০% মই আপোনালোকক কৈছো, ২৬ত ৰাইজে কংগ্ৰেছক ভোট দিব। ২৬ত দিছপুৰত কংগ্ৰেছৰ চৰকাৰ হব। খালি আপোনালোকে এটা কথা আজিৰ পৰা ঘৰে ঘৰে গৈ পেলাই আপোনালোকে প্ৰচাৰ কৰিব লাগে যে ১২০০ টকা আমাক দিয়াটো লৈ লওক। ১২০০ টকা যদি আপোনালোকে নলয়, সেইটো আকৌ ৰিণিকীয়ে একেলগে গৰুক ৰাখে লব। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথাই কৈছো, লোভে পাপ, পাপে মৃত্যু। হিমন্ত বিশ্ব শৰ্মাই লোভ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ লোভে হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাচ্যুত কৰিব। আমি খালি কংগ্ৰেছে নৈতিকতাৰে অসমৰ মানুহক নঠগাকৈ আমি ২৬লৈ দলটো আগুৱাই লৈ যাব লাগিব। আজি ভূপেন বৰা ডাঙৰীয়া